ঐতিহাসিক মা মহাময়া মন্দিৰত বলি বিধান সম্পন্ন পৰম্পৰাগত নীতি নিয়মেৰে চলিছে পূজা অৰ্চনা ভক্তৰ সমাগমত লোকাৰণ্য পৰিৱেশ ঐতিহাসিক মা মহাময়া মন্দিৰত প্ৰতি বছৰৰ দৰে এবেলিও বিভিন্ন কাৰ্যসূচীৰে বলি বিধান সম্পন্ন হয় ৰূপসী পাহাৰীয়া অঞ্চলৰ পৰিৱেশ আনন্দ উল্লাসৰ মাজত নীতি নিয়মেৰে চলিছে পূজা অৰ্চনা ভিতৰুৱা পাহাৰীয়া অঞ্চলৰ পূজা অৰ্চনা কৰিলে মনোবাঞ্ছা পূৰণ হয় বুলি এক বিশেষ সূত্ৰৰে জানিব পৰা গৈছে ঐতিহাসিক ৰজাঘৰীয়া মা মহাময়া মন্দিৰত অসম দৰ্শন আঁচনিৰ জৰিয়তে উন্নয়নমূলক কাম কাজ কৰাৰ কাৰণে পূজা কমিটিৰ লোকসকলে অনুৰোধ জনায় এই বিশেষ দিনটোত সকলো ধৰণৰ জনজাতিৰ উপস্থিতিত পূজা সমাপ্ত হয় ঐতিহাসিক ৰজাঘৰীয়া মা মহাময়া মন্দিৰত অসম দৰ্শন আঁচনিৰ জৰিয়তে উন্নয়নমূলক কাম কাজ কৰাৰ কাৰণে পূজা কমিটিৰ লোকসকলে অনুৰোধ জনায় ৰাতিপুৱাৰে পৰাই ভিৰ হয় যদিও পোহৰৰ অভাৱৰ বাবে সন্ধিয়াৰ ভিতৰতে ভক্তসকলে পাহাৰীয়া পৰিৱেশৰ মাজত পূজা অৰ্চনা কৰি উভতি যায় ইপিনে গৌৰীপুৰৰ ঐতিহাসিক ৰজাঘৰীয়া মন্দিৰত চৰক পূজাৰ আয়োজন কৰা হয় হেজাৰ হেজাৰ লোকৰ উপস্থিতিত এই চৰক পূজা পালন কৰা হয় শিমলু গছ কাটি চৰক পূজা পালন কৰে ভক্তই ৰজাঘৰীয়া লোকৰ উপস্থিতিত পালন কৰে এই পূজা অৰ্চনা প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই অসমবাসীক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিহুৰ বতৰত বিহুৰ উলগো জনাইছোঁ বেচমাৰ উলগ জনাইছোঁ আৰু এইটো এটা উৎসৱৰ বতৰ আৰু আমাৰ যিটো চৰক পূজা হয় এইটোৰ লগত সংস্কৃতিৰ খুব ওতঃপ্ৰোতভাৱে জড়িত আৰু এইটো ইয়াৰ যি কাৰ্যকলাপ ক্ৰিয়াকলাপ ইয়াত ব্ৰাহ্মণৰ প্ৰভাৱতকৈ দেওবংশীহঁতৰ প্ৰভাৱ যি থলুৱা ৰাজবংশী মানুহ আছে তেওঁলোকৰ যি থলুৱা সংস্কৃতি সেইটো ফুটি উঠে যেনেকুৱা এইটো আচলতে চবেই খেতি চপোৱা উৎসৱ গতিকে প্ৰথম আমাৰ 5 দিনীয়া হয় তাৰপিছত আপোনাৰ এই গছ কাটাৰ এটা কি হয় আমাৰ শিমলু গছ লাগে আৰু এইটো জীয়া শিমলু গছ লাগে তাৰপিছত আজি সংক্ৰান্তিৰ যিটো পূজা সেই পূজা হৈ আছে আৰু সন্ধিয়া আমাৰ চৰক ঘূৰোৱা হ'ব আৰু তাৰ আগতে যিবিলাক সাংস্কৃতিক খেল আছে যেনেকৈ আৰু যোৱা ৰাতি এটা আমাৰ স্পেচিয়েল প্ৰগ্ৰাম আছিল আমাৰ সেইটো হ'ল চণ্ডীগাছ নৃত্য যিটো ক'তো বেলেগ চৰকৰ লগত ক'তো নাই সেইটো বস্তু অকল আমাৰ এই থলুৱা কৃষ্টিৰ যি চৰক তাৰে লগত এইবিলাক জড়িত হৈ আছে আৰু এই আমাৰ গীতবোৰো ৰাজবংশী সমাজত যি গীতবোৰ গায় সিহঁতে যেতিয়া ঘূৰিব যায় সেই গীতবোৰ গাই গাই তেওঁলোক ঘূৰে আৰু চণ্ডী নৃত্য দিয়ে গতিকে আমাৰ এইটো এটা সংস্কৃতিৰ অংগ আৰু আৰু বহুত পুৰণি এই পূজা গৌৰীপুৰত 1850 চনৰ পৰাই এইটো হৈ আছে যিহেতু গৌৰীপুৰ ৰাজ পৰিয়ালৰ এইটো পূজা আছিলে বৰ্তমান এইটো ৰাজহুৱা আৰু মহামায়া কমিটিৰ হৈ এইটো পূজা কৰা হয় আৰু আমি এই সংস্কৃতিটো এই পৰম্পৰাটো আজিলৈকে ধৰি ৰাখিব পাৰিছোঁ এইটোৱে আমাৰ কাৰণে আনন্দৰ কথা আৰু আমাৰ এত অঞ্চলৰ কাৰণেও এইটো গৰ্বৰ কথা বুলিয়ে মই ভাবোঁ গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰায়ৰ ৰিপৰ্ট এনি ভাৰত 24